আত্মনিৰ্ভৰশীল অসম চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 বাবে চমুকৈ CM ত্ৰিপুৰাৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকে ইতিমধ্যে গম পাইছে যে 6 তাৰিখে তেওঁলোককো যিহেতু প্ৰথম কিস্তিৰ টকা হয় সেই টকাসমূহ বিতৰণ কৰা হ'ব। এতিয়া বহুতে ভাবি আছে যে টকাখিনি আনিবলৈ যাওঁতে কি ডকুমেণ্ট প্ৰয়োজন হ'ব। তেওঁলোকে মনত এটা প্ৰশ্ন হৈ আছে যে তেওঁলোকক মই চমুকৈ এটা আভাস দিব প্ৰয়াস কৰিম, যিসকলে ডকুমেণ্টখিনি আগতীয়াকৈ গোটাই ল'ব বা তেওঁলোকে লগত থাকিব, তেওঁলোকৰ নিজৰে সুবিধা হ'ব। পাছত যদি তেওঁলোকে চেক আনিবলৈ যাওঁতে ডকুমেণ্টখিনি বিচাৰে তেন্তে তেওঁলোকে ঘূৰি আহিব লাগিব। এতিয়া মেইনকৈ যিকেইটা ডকুমেণ্ট দৰকাৰ হ'ব মই সেইকেইটা আপোনালোকক আপডেট দিবলৈ প্ৰয়াস কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক, সম্পূৰ্ণখিনি বুজি পাই যাব। চেক আনিবলৈ যাওঁতে সৰ্বপ্ৰথমে তেওঁলোকক দৰকাৰ হ'ব প্ৰথমতে 1 নম্বৰ আহিলে ID প্ৰুফ। ID প্ৰুফত আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পাছপৰ্ট, ড্ৰাইভিং লাইচেন্স থাকিব পাৰে। তাৰপিছতে 2 নম্বৰতে আহিলে এড্ৰেছ প্ৰুফত আধাৰ কাৰ্ডটো তেওঁলোকে দিব পাৰে, পাছপৰ্ট, ড্ৰাইভিং লাইচেন্স তেওঁলোকে দিব পাৰে। তাৰপিছতে আহিলে 3 নম্বৰতে পান কাৰ্ড। পান কাৰ্ডটো থকাটো বাধ্যতামূলক আৰু যিসকলৰ পান কাৰ্ড আছে তেওঁলোকে লগত লৈ যাব। তাৰপিছত আহিলে বেংক পাছবুক লাগিব। তাৰপিছত মেইন 5 নম্বৰত আহিলে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট। যিহেতু তেওঁলোকে এপ্লাই কৰোঁতে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট দিছিলে, সেইবাবে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট থকাটো বাধ্যতামূলক। তাৰপাছতে 6 নম্বৰতে দৰকাৰ হ'ব প্ৰজেক্ট ৰিপৰ্ট। তাৰপিছতে দৰকাৰ হ'ব 7 নম্বৰ ৰেজিষ্ট্ৰেশ্যন ID, এডমিট কাৰ্ড এণ্ড এপ্লিকেশ্যন ফৰ্ম প্ৰিণ্ট আউট। তাৰপিছতে 8 নম্বৰত আহিব এজ প্ৰুফ চাৰ্টিফিকেট আহিব। তেওঁলোকৰ যদি এডমিট কাৰ্ডত এজ প্ৰুফ লিখা আছে তেন্তে এডমিট কাৰ্ডটো দৰকাৰ হ'ব। তাৰপিছত আধাৰ কাৰ্ড, পান কাৰ্ড এইকেইটা লাগিব। আৰু তাৰপিছত যদি অল এডুকেশ্যন চাৰ্টিফিকেট মাৰ্কশ্বিট আছে সেইকেইটাও লগত ৰাখিব পাৰে। নেক্সট আহিলে তাৰপৰা 10 নম্বৰতে উইডম ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট যদি কাৰোবাৰ আছে তেন্তে লাগিব আৰু লগত থোৱাটো বাধ্যতামূলক বুলি মই ভাবোঁ। যিসকলে এপ্লাই কৰিছে তেওঁসকলে নাম আহিব, তেওঁলোকে লগত লৈ যোৱাটো বাধ্যতামূলক। তাৰপিছত এটা কনফাৰ্মেশ্যন, তাৰপিছত চিলেকশ্যন মেইল SMS যি আছে তাৰ এটা প্ৰিণ্ট আউট তেওঁলোকে লৈ যাব পাৰে। চ' এইকেইটাই আছিলে মেইন ডকুমেণ্ট। আৰু লগতে পাৰিলে যিসকলে এপ্লাই কৰিছিলে যাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, তাৰ এপ্লিকেশ্যন ফৰ্ম আছে, সেই এপ্লিকেশ্যন ফৰ্মৰ সৈতে ৰেজিষ্ট্ৰেশ্যন ID সেইকেইটা পাৰিলে প্ৰিণ্ট আৰু এডমিটখন যিটো ইণ্টাৰভিউ দিবলৈ যাওঁতে এডমিটখন ওলাইছিলে সেই এডমিটখনো প্ৰিণ্ট আউট লগত ৰাখিব পাৰে। এতিয়া বহুতে ক'ব যে আমি প্ৰথমতে ডকুমেণ্টসমূহ জমা দিছোঁ, আমাক কিয় দৰকাৰ হৈছে এই ডকুমেণ্টখিনি আকৌ ল'ব নেকি? যিহেতু মোৰ কাম হৈছে আপোনালোকক অৱগত কৰা যে আপডেট দিয়া। আপোনালোকে ডকুমেণ্টখিনি লগত ৰাখিবও পাৰে, নাৰাখিবও পাৰে, সেইটো আপোনালোকৰ ব্যক্তিগত কথা। লৈ গ'লে যিহেতু ডকুমেণ্টখিনি আপোনালোকৰ লগত থাকিলে আপোনালোকৰ নিজৰে সুবিধা হ'ব। তাত পটককৈ যদি কিবা এখন ডকুমেণ্ট বিচাৰি দিয়ে তেন্তে আপোনালোকে আকৌ ঘৰলৈ উভতি আহিব লাগিব। ঘৰৰ পৰা উভতি আহি পিনি আপোনালোকে ডকুমেণ্টটো লৈ যাব লাগিব। সিমানখিনি হাৰাশাস্তি খোৱাতকৈ আপোনালোকে বেগত পাৰিলে ডকুমেণ্টখিনি লৈ গ'লে আপোনালোকৰ নিজৰে সুবিধা হ'ব। সেইবাবে আপোনালোকক অৱগত কৰাইছোঁ যে আপোনালোকে ডকুমেণ্টখিনি লগত লৈ যাব। লগত লৈ গ'লে যিহেতু বহুত গধুৰ বস্তু নহয়, আপোনালোকৰ বেগতে থাকিব। আপোনালোকৰ দৰকাৰ হ'লে আপোনালোকে সেই ডকুমেণ্টখিনি দেখুৱাব পাৰে আৰু যিকোনো সময়তে ডকুমেণ্ট বিচাৰি দিব পাৰে। সেইটো তেওঁলোকৰ এতিয়া যিহেতু ষ্টাৰ্ট হোৱা নাই প্ৰচেছসমূহ, ষ্টাৰ্ট হ'লে আপোনালোকে গম পাব। যিহেতু প্ৰথম দিনাখন যিসকলে যাব মানে যিসকল হিতাধিকাৰীয়ে যাব টকাটো আনিবলৈ, তেওঁলোকে পাৰিলে এইকেইটা ডকুমেণ্ট লগত লৈ যাব। লৈ যোৱাটো বুলি মই বাধ্যতামূলক বুলি কোৱা নাই, আপোনালোকে লগত ৰাখিলে আপোনালোকৰ নিজৰে সুবিধা হ'ব। আৰু যিসকলে নিনো বুলি ভাবিছে তেওঁলোকৰ কথা নাই, তেওঁলোকৰ ব্যক্তিগত কথা। মই আপোনালোকক আপডেটটোহে দিছোঁ, আপোনালোকে লগত ৰাখিব পাৰে, নাৰাখিব পাৰে। আৰু যিহেতু ৭৫,০০০ কেণ্ডিডেটক চিলেকশ্যন কৰা হ'ব, প্ৰথম পৰ্যায়ত ৭৫,০০০ কেণ্ডিডেটকে শ্বৰ্ট লিষ্ট কৰা হ'ব। প্ৰথম ষ্টেপত যদি আপোনালোকৰ নাম অহা নাই তেন্তে আপোনালোকে হাবাথুৰি খাব নালাগে, চিন্তা কৰিব নালাগে। যিহেতু নেক্সট পৰ্যায়ত তেওঁলোকে পাব, তেওঁলোকো চিন্তা কৰিব নালাগে। তেওঁলোকো নেক্সট পৰ্যায়ৰ কাৰণে অপেক্ষা কৰিব লাগিব। যিহেতু 1 লাখৰ ওচৰা-ওচৰিয়ে টকাটো পাব। ৭৫,০০০ প্ৰথমতে দিব, তাৰপিছত তেওঁলোকক ২৫,০০০ নেক্সট ষ্টেপত যিটো ছেকেণ্ড লিষ্ট আছে তাত ছেকেণ্ড লিষ্টত দিব। তেনেদৰে প্ৰক্ৰিয়াবোৰ সমাপন কৰা হ'ব। আৰু ছেকেণ্ড কিস্তিৰ টকা যিটো লোন আছে প্ৰথমৰ 1.0 সেইখিনিকো যিহেতু 25 তাৰিখৰ পৰা দিব বুলি কৈছে। কিমান দূৰ সত্য কিমান দূৰ অসত্য সকলোখিনি ইনফৰ্মেশ্যন পালে মই আপোনালোকক নেক্সট এটা ভিডিঅ'ত জনাম। যদি ভিডিঅ'টোৰ ইনফৰ্মেশ্যনটোৰ পৰা অকণমানো আপোনালোকক সহায় হৈছে বা হেল্পফুল বুলি ভাবিছে তেন্তে লাইক কৰিব, আৰু যদিহে কিবা জানিবলগীয়া তথ্য আছে তেন্তে কমেণ্ট যোগে নিশ্চিন্ত মনে সুধিব পাৰে। আৰু আগলৈ যাতে প্ৰথমবাৰ যদি আপোনালোকে চেনেলটোত ভিজিট কৰিছে তেন্তে আগলৈ যাতে এনেদৰে জব ৰিলেটেড বা
চৰকাৰী আঁচনিসমূহ ৰিলেটেড ইনফৰমেশ্যনসমূহ পাই থাকে। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।